তো হে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক ইউটিউব চেনেল অভিনাশ ব্লগ আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ মানে কি এতিয়া বৰ্তমান 8টা বাজিছে, মোৰ সদায় দেৰি হয় ৰাতিপুৱা উঠোঁতে, মানে নোৰোৱে ৰাতিপুৱা উঠবা আৰু উঠি কেনে ডাইৰেক্ট মোবাইলটো লৈ কেনে ব্লগ বনাইছোঁ। মানে কি ব্ৰাছে কৰা নাই, ডাইৰেক্ট সেইকাৰণে খবৰটো চাগে এনেকুৱা দেখা পাইছি। মানে কি কথাটো হৈছে কি যোৱাকালি মানে মামাহঁতৰ আবু আহিছে আমাৰ ঘৰত, এতিয়া আবুক থবা যাম, থবা যাই কেনে মোৰ গাড়ীখন কিবা কিবি বহুত বেয়া হৈছে, এতিয়া ভাল কৰিম আজি। ভাড়া মাৰা আশাত নাই আৰু মানে গাড়ীখন যি বেয়া হৈছে চব ভাল কৰিম আৰু বেটেৰীও কেইটা বেয়া হৈছে আজি দেখাম, মানে চাম ময়ো চাম আপোনালোককো দেখাম। তো চাই ৰাখব। তো গাইছ মানে কি মামাহঁতৰ আবু আহিলে আমাৰ ঘৰত এটাই কথা কয় মোক, যে কি কথা কয় আপোনালোকে নিজে শুনি লওক। আবু কি কথা কওঁ মোক তই? বিয়া পাত্তা দিছোঁ মই থাকাওঁতে আৰু ঘৰ দুৱাৰখিনি ভাল কৰ এতিয়া। মানে গাইছ কি মোৰ এতিয়া বয়স হৈছে 20+, মানে আমাৰ বহুত কৰিব লগা কাম আছে, ঘৰ চৰ বনাব আছে, কিবা বহুত কাম আছে। খালি কি আমাৰ ঘৰত আবু এলি এটাই কথা যে মই বিয়া পাতিব লাগে। মই বিয়া পাতি কিনে কৰিম কি তাৰে ভাত খুৱাব। মানে গাইছ কি আবুক থব যাব লগা কথা আছিল আৰু গাড়ীখনো ভাল কৰিব যাব লগা কথা আছিল, কিন্তু যিটো বৰষুণৰ উৎপাত মানে গাইছ বৰষুণ দি দিছে। এতিয়া মানে কি ভাইটিহঁতে সিদিনা যে কলেজত এডমিশ্যন ল'ব গৈছিল, সিহঁতে বোলে এতিয়া মানে কি এডমিশ্যন পালাক আৰু কলেজত, এতিয়া কলেজক লৈ থৈ আহিব লাগে। বৰষুণৰ ভিতৰত সিহঁতে চাইকেল লৈ গ'লে, এতিয়া চাইকেল লৈ যাব পৰা নৰে কাৰণে ফোন মাৰছি, এতিয়া কলেজত থৈ আহিব সিহঁতক। কলেজত থৈ কিনে মানে কি গাড়ী ভাল কৰিব যাম। তো গাইছ মানে মটঙৰ চকৰ ওচৰতে গাড়ীখন ভাল কৰিব আছোঁ গেৰেজত। তো ৰাভাদাই কাম কৰি আছে মানে গাড়ীখনৰ, মোৰ ইয়াতে চাকা টাকা খুলি দিছে, এতিয়া চাকা টাকা খুলি আছে, ব্ৰেক শ্বুটো বদলাম, চকেট যাম বাৰু, তেল চেল ভৰাম। মানে কি ভাল কৰোঁ তো আপোনালোকক দেখি আছোঁ, চেনি মিক্সি চব লৈ কেইটামান তাৰপিছত দেখি দেখোন চাই ৰাখোঁ। সেই দুইডাল জইন কৰি আনিব লাগে বোলে, মানে 1 ইঞ্চিমান হাতা হৈ আছে। এতিয়া 3ডালটো লৈ আনিছোঁ, 3ডালৰ পৰা 1 ইঞ্চিমান দীঘল কৰি দিম, দীঘল কৰি কিনে আপোনালোকক দেখি আছোঁ কেনেকুৱা হয়। মানে ব্ৰেকত মানে হাতা হৈ আছিল, দীঘল হৈ যাব আৰু আজিৰ পৰা মানে ব্ৰেক মাৰিব ভাল হ'ব। তো চাই থাকক। 1 ইঞ্চিটোৰ কাৰণে খাতা হৈছিল, ব্ৰেক মাৰোঁতে মানে অলপ প্ৰব্লেম হৈছিল। এতিয়া 1 ইঞ্চিটো ডাঙৰ কৰি ল'লোঁ, ব্ৰেক মাৰোঁতে টেনশ্যন নাই। পচাই ৰাখব। এই চাকাটো পামচাৰ আছে, পামচাৰটো বাতি লৈ আনো আৰু ৰাভাদাই বোলে গাড়ীখন মানে তেজ ৰাখ লৈ মানে কি ভাল হৈছে নাই চাই আহিব আৰু মানে কিবা বেয়া হৈছে ভাল কৰি দিব। আৰু চাকাটো মই বাতি আনো, তো চাই ৰাখব। তো গাইছ গাড়ীখনটো ভাল কৰি ল'লোঁ, মানে কি মই চাকাটো পামচাৰ পাতব যাওঁতে পামচাৰটো যি বাতি আহি কিনে চাওঁ গাড়ীখন মানে ভাল হৈ গ'ল। এতিয়া গাইছ মানে 620 হৈছে আৰু মানে ভাল কৰোঁতে, তাৰপিছত পূৰা মজাকৈ ভাল কৰি দিছে, টেনশ্যন নাই। এতিয়া চলে থাকাই কথা আৰু 2দিনমান পিছত ভাড়া মাৰি কিনে বেটেৰীটো ভাল কৰি ল'ম। তাৰপিছত এতিয়া ঘৰতে আছোঁ, 2টা বাজিলে, এতিয়া ভাত চাত খাই কিনে আৰু মামাহঁতৰ আবুক থ'ব আহিম ঘৰত। তো চাই থাকব। তো গাইছ ভাত চাত খাই ওলোঁ, মানে কি মামাহঁতৰ ঘৰত যাই আছোঁ আবুক থ'বৰ কাৰণে, আবুক থৈ আহোঁ। আবুক থৈ কিনে আৰু ক'ত যাই আছোঁ আপোনালোকক দেখি আছোঁ। তো চাই থাকব। মানে আবু আছে পিছফালে, চাব পাৰে, মানে থৈ আহোঁ গাইছ। তো গাইছ বৰ্তমান আমি মানে কি তামোলপুৰ আৰ্মি কেম্প পালোঁ। তো আপোনালোকে চাই লওক কিমান চাফাকৈ ৰাখে। ৰাস্তাবিলাক মজা চাফাকৈ ৰাখে মানে, বুজিছে না। তো গাইছ মামাহঁতৰ ঘৰ আহি পালোঁ, মামাহঁতৰ ঘৰত আহি কিনে মানে কি মামী নাই, মামীক ফোন মাৰিলোঁ, মামী যে ক'ত আছে, মামী বোলে মামীৰ মেঘাহঁতৰ ঘৰত গৈছে। তাৰপিছত মামী মোক ফোন মাৰি ক'লাক যে বাবু তাতে গাখীৰ আছে। তাৰপিছত গাখীৰ থকা বুলি কওঁতে গাইছ বিস্কুট বেচি পালোঁ, এইটো বিস্কুট আৰু গাইছ ইফালে মানে কি দৈ গাখীৰ 1 গিলাচ পূৰা এতিয়া খাওঁ। মামী নহ'লেও মানে মোৰ খাৱাটো হৈ গ'ল। এতিয়া আবুক যিহেতু ঘৰত থলোঁ, এতিয়া মানে কি মই যাওঁ গাড়ীখন লৈ কেনে, আৰু ৰাস্তাত যদি কিবা দেখা পাওঁ আপোনালোকক দেখাম। অলপ আগত আহি কিনে দেখা পালোঁ যে গাইছ তামোলপুৰ গড়েশ্বৰ চকত মানে আৰু নতুনকৈ স্পীড ব্ৰেকাৰ কেইটামান দিছে। কি যি হ'ব গাইছ, মানে গাইছ তো গাইছ আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। তো ভাল লাগিছে যদি লাইক কমেণ্ট কৰি দিব। মানে কি তো নৰ্মেল ব্লগ আৰু মানে স্পেচিয়েল নাছিল, দিনটো য'ত যি কৰিছোঁ সেইখিনি আপোনালোকক দেখালোঁ। তো আজিৰ কাৰণে বাই বাই।